ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ উন্মেষ পাঠ্যপুথিৰ তপনৰ কথা নামৰ এই পাঠটোৰ সম্পূৰ্ণ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। তোমালোকে এই গল্পটোৰ গল্পকাৰৰ পৰিচয়টো ভালদৰে পঢ়ি জানি ল'বা, কাৰণ পৰীক্ষাত ইয়াৰ পৰাও প্ৰশ্ন অহা দেখা যায়। চ' এতিয়া মই ক্ৰিয়াকলাপবোৰ লৈছোঁ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তলত তেনেকৈ এটা প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নৰ কিছুমান বিকল্প উত্তৰ দিয়া আছে। আমি বাছি পেলাই কোনটো শুদ্ধ হয়, তাতে মানে ইয়াত বৃত্তবোৰ দেখা পাইছে ক, খ, গ, ঘ তেনেকৈ মই ইয়াতে দিয়ে দিছোঁ বাৰু অলৰেডি। চ' যোনটো হয় মানে আমি বাছি পেলাই সেইটো কটো শুদ্ধ হ'লে কত দিম, আমি খটো শুদ্ধ হ'লে খত দিম, গত শুদ্ধ হ'লে গ বৃত্তটো পূৰ কৰিম, বা ঘটো যদি শুদ্ধ হয় তেতিয়া আমি ঘ বৃত্তটো পূৰ কৰিম, তেনেদৰে কৰি যাম। প্ৰথমটোত দিয়া আছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল। চ' ইয়াত কটো দিয়া আছে তপনৰ মাহীয়েক, তাৰপিছত খটো দিয়া আছে তপনৰ মাক, গটো দিয়া আছে তপনৰ মাহীয়েকৰ পুতেক। চ' এইটোৱে হ'ব শুদ্ধ উত্তৰটো। সেয়েহে আমি ইয়াতে যিটো গ তাতে গ বৃত্তটোত পূৰ কৰি দিম। তাৰপিছত দিয়া আছে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল। ইয়াতে কটো দিয়া আছে ভদ্ৰলোক হোৱাৰ জ্ঞান দিয়াৰ বাবে, খটো দিয়া আছে ঋতুৰাজক মূৰ্খ সজোৱাৰ বাবে, আৰু গটো দিয়া আছে মনে বিচৰা বস্তুটো পাবৰ বাবে। এইটোৱে হয়, এইটো বিকল্পই শুদ্ধ হ'ব, এইটোৱে হ'ব শুদ্ধ উত্তৰটো। সেয়েহে আমি ইয়াত গটোত গ বৃত্তটোত পূৰ কৰি দিম। তাৰপাছত 3 নম্বৰ ক্ৰিয়াকলাপটো চাইছোঁ। তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। তলত কিছুমান শব্দ দিয়া আছিল, ইয়াতে চোৱা মেচ, ফিছা, ঢাকোন, ভদ্ৰ তেনেদৰে, আৰু ইয়াৰ অৰ্থবোৰ এই মেঘ টুকুৰা দিয়া আছিল। আমি বাছি উলিয়াই ইয়াতে লিখিব লাগিছিল। মই ইয়াতে লিখিয়ে দিছোঁ। এটা চোৱা মেচ, মেচটোৰ অৰ্থত লিখিছোঁ, ইয়াৰ পৰা আনি মেঘ টুকুৰাৰ পৰা লিখা পঢ়া কৰা বা আহাৰ খোৱা, ওখ সুৰা লগোৱা, পীৰা সদৃশ্য আচবাব তেনেদৰে। তো মই ইয়াত যেনেদৰে কৰি দিছোঁ তোমালোকেও কৰি ল'বা। তাৰপিছত 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তলৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ আমি ক'ব লাগিছিল আৰু লিখিব লাগিছিল। এইবোৰ হ'ব চুটি প্ৰশ্ন উত্তৰ, কাৰণ ইয়াত তোমালোকৰ প্ৰশ্ন আহিলে 1 নম্বৰকৈ থাকিব, সেয়েহে আমি ইমান বহলাই লিখিব নালাগে। ইয়াত কটো দিয়া আছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল। আমি ধুবুৰীত বুলি লিখিব পাৰোঁ, অকল ধুবুৰীত বুলি লিখিলেও হৈ যাব। বা তোমালোকে এনেকৈ লিখিব পাৰা তপনৰ মাহীয়েকৰ ঘৰ আছিল ধুবুৰীত, তেনেদৰে। চ' তোমালোকৰে টাইমটো বেছি ল'ব আৰু নম্বৰটোতো একেই থাকিব। চ' এনেকুৱা লিখিলে তোমালোকৰ সময়ো বাচিব, চ' আৰু ছুটিও হৈ যাব, ভুল হোৱা চান্সটো কম থাকিব। চ' তোমালোকে এনেকৈ উত্তৰ কৰিব চেষ্টা কৰিবা, এইবোৰ উত্তৰ মানে এই চুটি প্ৰশ্নবোৰৰ উত্তৰবোৰ। তাৰপিছত খটো দিয়া আছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঋতুৰাজ। গটো দিয়া আছে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জোচেফ ছাৰে। তাৰপিছত ঘটোত দিয়া আছে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু। ইয়াৰ উত্তৰ তোমালোকে লিখিবা 2 মাহৰ সৰু। ঠিক তেনেদৰে উঙটোত দিয়া আছিল তপনৰ কথা পাঠটিৰ লেখক কোন। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত তেনেদৰেই 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। চ' ইয়াৰ উত্তৰবোৰ আমি অলপ মানে দীঘলকৈ লিখিব লাগিব। কটো দিয়া আছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা তপন আৰু ঋতুৰাজৰ মাজত মোৰ তপনৰ চৰিত্ৰটো বেছি ভাল লাগিল, কাৰণ তপনে আনৰ মনত বেজাৰ নিদিয়াকৈ নিজৰ মনে বিচৰা বস্তুটো পাবলৈ বিচাৰিছিল। তাৰপিছত খ প্ৰশ্নটোত দিয়া আছিল তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ 2টাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয়
আৰু যদি নহয় কিয় নহয় সেইটো আমি লিখিব লাগে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা হয় মই সেই উদাহৰণ দুটাৰ লগত একমত। কাৰণ যদি মানুহে সদায় আনৰ প্ৰতি সন্মানজনক আচৰণ কৰে তেতিয়া সমাজত ইতিবাচক আৰু সহানুভূতিৰ পৰিৱেশৰ সৃষ্টি হয়, যিটো এখন সুস্থ সমাজ গঠনৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ঘৰটোত দিয়া আছিল তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলেনে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰ তোমালোকে লিখিবা তপনে ঋতুৰাজৰ মনত বেজাৰ নিদিয়াকৈ নিজৰ মনে বিচৰা বস্তুটো লাভ কৰিলে, সেইটো ভাল উদ্দেশ্য। আনহাতে ঋতুৰাজ তপনহঁতৰ ঘৰলৈ অতিথি হিচাপে আহে আৰু অতিথিক ভাল আচৰণৰ লগতে যত্ন লোৱা আমাৰ দায়িত্ব, গতিকে এইটো এটা বেয়া উদ্দেশ্য। তাৰপিছত ঘৰটোত দিয়া আছিল ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লেহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন। ইয়াৰ উত্তৰ তোমালোকে লিখিবা ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে তপনে নিজৰ পৰিকল্পনাত সফল হ'ব নোৱাৰিলহেঁতেন আৰু ঋতুৰাজে অভদ্ৰতাৰ পৰিচয় দিলেহেঁতেন। তোমালোকে তেনেদৰে লিখিবা। তাৰপিছত আহিছোঁ 6 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। ইয়াতে দিয়া আছিল কোনে কাক আৰু কিয় কৈছিল লিখা। ইয়াতে দুটা প্ৰশ্ন আছিল, ক আৰু খ দিয়া আছিল আৰু ইয়াত আমি কোনে কাক আৰু কিয় কৈছিল লিখিব লাগে। কটো দিয়া আছে ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ তপনৰ মাকে ঋতুৰাজক বেছি মৰম কৰিছিল। তাৰপিছত খটো দিয়া আছিল তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যেতিয়া ঋতুৰাজে কেকৰ সৰু টুকুৰাটো খোৱাৰ আগ্ৰহ প্ৰকাশ কৰে তেতিয়া এই কথাষাৰ তপনে ঋতুৰাজক কৈছিল। তাৰপিছত আহিছোঁ 7 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। ইয়াত দিয়া আছে যে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে, কাৰণবোৰ তলত দিয়া তালিকাখনত লিখা। ইপিনে আমি ভাল লগাৰ কাৰণ লিখিব লাগে আৰু ইপিনে বেয়া লগাৰ কাৰণ। ভাল লগাৰ কাৰণ লিখিছোঁ সেই কেইদিন কথা পাতিবলৈ, ফুৰিবলৈ, ঘৰত কেৰম আৰু লুডু খেলিবলৈ তাৰ লগ এটা হয়। বেয়া লগা কাৰণটো কি, সেইকেইদিন তপনৰ মাকে তাতকৈ ঋতুৰাজক বেছি মৰম কৰে, সেইটো বেয়া লগা কাৰণ মানে। তেনেদৰে তোমালোকে লিখিবা। তাৰপিছত 8 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচটানি মিলোৱা। ইপিনে ক অংশ ইপিনে খ অংশ। আমি মিলাব লাগে ক অংশৰ পৰা খ অংশৰ শব্দবোৰ। এটা মানুহ বুলি দিয়া আছিল, মানুহজন তাৰ লগত মিলাই দিম, পাঠশিলা, শিলাৰ লগত মিলাই দিম, ছোৱালী জনী, তেনেদৰে মই ইয়াতে মিলাই দিছোঁ, তোমালোকে মিলাই ল'বা এইবোৰ আৰু পঢ়ি ভালদৰে বুজি ল'বা এইবোৰ, কাৰণ তোমালোকৰ পৰীক্ষাত এইবোৰ আহিব। তাৰপিছত 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা। তলত ক, খ, গ এইবোৰ এটা এটা বাক্য হয় আৰু বাক্যত কিছুমান ৱৰ্ডত চোৱা আঁচটনা আছে তলত, যেনেকৈ কটোত বিমলে, তাৰপিছত খ বাক্যটোত খেলপথাৰখনত, তাৰপিছত সিহঁতে, গ বাক্যটোত সময়ত ঘৰলৈ, তেনেদৰে। ইয়াত আঁচটনা যিবোৰ ৱৰ্ড পদবোৰত কি বিভক্তি আৰু কি চিন ব্যৱহাৰ হৈছে এইকেইটা আমি লিখিব লাগিছিল। এই ক্ৰিয়াকলাপটোৰ আগতে ওপৰত মানে তোমালোকে চাবা ইয়াৰ বিষয়ে বুজাই দিয়া আছিল, মই ইয়াত বুজাই থকা নাই কাৰণ ভিডিঅ'টো আমাৰ দীঘলীয়া হৈ যাব। তোমালোকে সেইটো বাৰে বাৰে পঢ়ি লৈ, এবাৰত বুজি নাপালে আৰু এবাৰ পঢ়িবা, তেনেকৈ বাৰে বাৰে পঢ়ি লৈ সেইটো বুজি ল'বা। তাৰপিছত এনেদৰে ক্ৰিয়াকলাপটো কৰিব পাৰিবা। মই ইয়াতে কৰিয়ে দিছোঁ। কটোত চোৱা বিমানে শব্দটোত আঁচটনা আছিল, বিমানে শব্দটোত প্ৰথমা বিভক্তিৰ এ চিন ব্যৱহাৰ হৈছে, তেনেদৰে লিখিছোঁ। ঠিক তেনেদৰে খটোত লিখিছোঁ খেলপথাৰখনত শব্দটোত সপ্তমী বিভক্তিৰ ত চিন ব্যৱহাৰ হৈছে আৰু সিহঁতে শব্দটোত প্ৰথমা বিভক্তিৰ এ চিন ব্যৱহাৰ হৈছে। তেনেদৰে মই ইয়াত লিখি দিছোঁ ক, খ, গত। তোমালোকেও ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। তাৰপিছত 10 নম্বৰ যিটো ক্ৰিয়াকলাপ ইয়াত দিয়া আছিল তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে
তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। যেতিয়া তোমাৰ ঘৰলৈ বন্ধু আহে তোমাৰ নিজৰ আৰু আত্মীয় মানে নিজৰ মানুহবিলাক নিজৰ পৰিয়ালৰ মানুহ আত্মীয় নিজৰ মানুহবিলাক আহে তেতিয়া তুমি ঘৰৰ মানুহক কিদৰে সহায় কৰা সেইটো ক'ব দিছে আৰু লিখিব দিছে। ইয়াতে মই লিখিছোঁ যে মোৰ ঘৰলৈ বন্ধু বা আত্মীয় আহিলে মই তেওঁলোকক ভালদৰে ব্যৱহাৰ অথবা যত্ন লোৱাত ঘৰৰ মানুহক সহায় কৰোঁ। যেনে বন্ধু বা আত্মীয়ক অহাৰ লগে লগে মই তেওঁলোকক বহিবলৈ চকীৰ যোগান ধৰোঁ আৰু লগতে খোৱা পানীৰ যোগান ধৰোঁ। আৰু যদিহে ঘৰত কোনো বস্তুৰ অভাৱ হয় তেতিয়া ঘৰৰ কোনোবাই মোক দোকানলৈ পঠিয়ালে সেই বস্তু আনি দিয়াত ঘৰৰ মানুহক মই সহায় কৰোঁ। তেনেদৰে তোমালোকে এনেদৰে লিখি ল'বা। তাৰপিছত 13 নম্বৰ ক্ৰিয়াকলাপ চাইছোঁ। 10ৰ পাছত আছিলে 11 আৰু 12 এইকেইটা ক্ৰিয়াকলাপ। তাত কিছুমান মানে কি এনেকৈ উদাহৰণবোৰ দি দিয়া আছিল আৰু এটা গল্প দিয়া আছিল। সেই গল্পটো পঢ়ি পেলাই যিটো 12 নম্বৰ ক্ৰিয়াকলাপ সেইটোত পঢ়ি পেলাই আমি এনেকৈ বহাব লাগিছিল। চ' তোমালোকে সেইবোৰ পঢ়ি ল'বা। চ' মই ডাইৰেক্ট যিবিলাক কৰিব লাগে তোমালোকক সেইবোৰে ইয়াতে কৰি দিছোঁ। ইয়াত চোৱা ক্ৰিয়াকলাপৰ নং 12ত ইয়াত দিয়া আছে 12 নঙত থকা গল্পটোৰ সহায়ত তলত দিয়া তালিকাখন পূৰ কৰা। 12 নং ক্ৰিয়াকলাপত যিটো গল্প দিয়া আছিল তাৰ সহায়ত আমি পূৰ কৰিব লাগে। চ' মই ইয়াতে লিখি দিছোঁ গল্পৰ নাম নবীনৰ চকলেট বিতৰণ। তেনেদৰে লিখিব পাৰা। চৰিত্ৰ নবীন, ৰবীন, গোবিন আৰু মাহীয়েক। পটভূমি লিখিছোঁ নবীন, ৰবীন আৰু গোবিনক মাহীয়েকে চকলেট দিয়ে। তেনেদৰে মই ইয়াতে লিখি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ নিজৰ যি বহীত তাতে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহ ইয়ালৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।